মণিটো আমাৰ মন্দিৰতে থৈ দিওঁগৈ। হয় আই, পিছে এই মণিটো বৰ সাৱধানে ৰাখিব লাগিব। স্বয়ং কৃষ্ণৰো ইয়াৰ ওপৰত চকু পৰিল যেতিয়া বাকীবোৰৰ আৰু কি। তাৰ আগতে মণিটো মোক দিয়ক দাদা। তোক আকৌ এই মণিটো কিয় লাগে? মই মৃগালয়লৈ যাওঁ বুলি ভাবিছোঁ। খুৰা, অৰণ্যলৈ যাওঁতে মণিটো নিলে আৰু অধিক বিপদ হোৱাৰ সম্ভাৱনা। কাৰণ অক্ৰু আৰু শতধনুৱে গম পালে অৰণ্যতে আক্ৰমণ কৰিব পাৰে। সত্যভামা, তই কিয় পাহৰিছ এই মণি অপাৰ মহিমাৰ কথা? ভক্তিৰ ওপৰতহে সকলো যথাৰ্থ মূল্য প্ৰকাশিত হয়। বাৰু এই মণিটো নিওঁ বুলিছ যেতিয়া নিয়াই ভাল। পিছে তই সোনকালে উভতি আহিব লাগিব। আৰু দাদা, মণিটো দি মোক বিদায় দিয়ক। খুৰা, হে মোলৈ দেৱদত্ত, অৰণ্যৰ পৰা এটা ধুনীয়া হৰিণা ধৰি আনিব। হে দেৱদত্ত, মোক ভাই মহাসংকটৰ পৰা ৰক্ষা কৰি আনিবা। বল ভাই, এতিয়া আমি তোক মৃগয়াৰ সাজেৰে সজাই পঠাওঁ। যদিও সেইদিনা বৰুণৰ কথাত গুৰুত্ব নিদিলোঁ, তথাপিও নৰকাসুৰৰ প্ৰতিপত্তি বৃদ্ধি সঁচাকৈ বৰ চিন্তাৰ বিষয় হৈ পৰিছে। নাই, আজি দেৱসেনা কাৰ্তিকক দেৱসেনাসকলক সাজু ৰাখিবলৈ ক'ব লাগিব। হয়তো কোনোবা মুহূৰ্তত নৰকাসুৰে ধুমুহাৰ দৰে স্বৰ্গৰাজ্য আক্ৰমণ কৰিব পাৰে। কোনোবা মুহূৰ্ততে নহয়, এই মুহূৰ্তত ইন্দ্ৰ। কোন তুমি সুন্দৰ যুৱক? ধৰিত্ৰীৰ চাৰস সন্তান নাম মোৰ নৰকাসুৰ। কিয় আহিছা ইন্দ্ৰৰ অমৰাৱতীলৈ? আত্মপৰিচয় দিবলৈ। তোৰ মাতৃ পতিতা বসুমতী আৰু তই তাইৰেই সন্তান। তোৰ আকৌ কি আত্মপৰিচয় থাকিব পাৰে? ইন্দ্ৰ, মই দেৱতা। জাৰজ আকৌ দেৱতা? ইন্দ্ৰ, ব্যক্তি মোৰ দেৱনাৰায়ণ। এটা গাহৰি। আই মোৰ বসুমতী। জগতৰ পাপৰ প্ৰতীক বেচা তাই। এতিয়াও তথ্যচ্যুত হোৱা নাই মই ইন্দ্ৰ। এটা সামান্য জাৰজলৈ এই ইন্দ্ৰই ভয় নকৰে। তই জাৰজ আৰু তোৰ মাতৃ পতিতা। আৰু তই? মই বজ্ৰবাণী, ৩৩ কোটি দেৱতাৰ গৰাকী মই দেৱ পুৰন্দৰ। ইমানতেই শেষ হ'ল নে তোৰ পৰিচয়? মোৰ বজ্ৰৰ আঘাতত তোৰ দৰে ক্ষুদ্ৰ খুৰ জ্বলি পুৰি ভস্মীভূত হয় আৰু মোক পূজা কৰি হতভাৱে মুক্ত হয়। তই পাপীকে মুক্তি দিয়? পাপীকে মুক্তি দিয়? সেইজন ইন্দ্ৰক চিনি পাওনে, যি গুৰু গৌতমৰ পত্নীকে অহল্যাকে সতীত্ব নষ্ট কৰি সহস্ৰজনী হৈছিল। তোৰ ইয়ালৈ অহাৰ প্ৰয়োজন কি? ৰক্ষা লাগে তোক? ৰক্ষা মোক নালাগে, কিন্তু প্ৰয়োজন আছে। কি প্ৰয়োজন আছে? তোৰ দৰে মুখা পিন্ধা পাপীৰ মুখা খুলি আচল ৰূপটো কি জগতকে দেখাই দিয়াৰ। যাও তোৰে দেৱখানে কৰগৈ প্ৰস্তুতি। মোৰ সৈন্য তোৰে অমৰাৱতী ধ্বংস কৰিবলৈ আহিছে। হন সেয়া জয় ধনী। হন সেয়া জয় ধনী। জয় প্ৰাগজ্যোতিকা ৰাজা নৰকাসুৰৰ। জয় প্ৰাগজ্যোতিকা ৰাজা নৰকাসুৰৰ। জয় জয় জয়। সৰ্বনাশ হল কাৰ্তিক। পাপী নৰকাসুৰে আমাৰ ৰাজ্য আক্ৰমণ কৰিছে। ভয় নাই দেৱৰাজ, আপুনি নিশ্চিন্ত
ও হরি লিখরাজ আমি জাম্বন্ত বনৰ পশু হৈ ত্ৰেতা যুগে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ সেৱক ৰূপে ধন্য কৰিলো আমি ঋষৰ জীৱন তাৰেই পুণ্য ফলে আজিও আমি ধৰাত আছো জীয়াই হে প্ৰভু মোৰ ৰামচন্দ্ৰ এই জীৱন অৰ্পিলো আমি তজু চৰণত এটাই আশা আছে মনত কেতিয়াকৈ পুনৰ আমাক দিব দৰিখন কৃপা কৰিবা প্ৰভু কৃপা কৰিবা জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ও হরি আরে প্রবে রাম হরি রাম হরি ভুলানি রতন হরে রাম হরি রাম হরি ভুলানি রতন
ক্ৰিয়া কৰি কৰি তুমি শিশুকাল কি কৰিবা পাৰ? শিশুকালতে এইটো সবেই কিয়া কৰে, সেয়ে ময়ো কৰিম। মই নিজকে কৰিম মাছ মোক গোপন, তুমি মোক বিচাৰি ফুৰিবা। নহয় সুকুমাৰ, আজি নকৰোঁ ক্ৰিয়া। আহা, আজি মই তোমাক শ্ৰীৰামৰ বিষয়ে কম। শ্ৰীৰাম? কোন শ্ৰীৰাম? শ্ৰীৰামচন্দ্ৰ জগতৰ ঈশ্বৰ। তেওঁৰ নাম তুমি সদায় ল'বা। তেওঁ আছিল অযোধ্যাৰ কুমাৰ। এদিন তেওঁ পত্নী সীতাদেৱীৰ সৈতে বনত থাকোঁতে ৰাৱণ নামৰ ৰাক্ষস এটাই সীতাদেৱীক কৰিছিল হৰণ। কিন্তু কিয়? কাৰণ সীতাদেৱী আছিল অতি সুন্দৰ, সেয়েহে ৰাৱণে সীতাক হৰণ কৰিলে। ৰামে যে একো নকৰিলে? কিয় নকৰিলে? বলৱান ৰামে দুষ্ট ৰাৱণক বধ কৰি সীতাদেৱীক উদ্ধাৰ কৰিলে। বাবা, মই তেন্তে ৰাম নাম সদায় ল'ম। ৰাম ৰাম ৰাম। জয় শ্ৰীৰাম। বাছা, সীতা, এনেদৰে ল'বা তুমি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ নাম। আই যাম বতী, মই যাওঁ অৰণ্যৰ মাজে খাদ্যৰ সন্ধানে। বাছাক তুমি চাবা ভালদৰে। শুনা সুকুমাৰ, জ্যেষ্ঠাক তুমি নিদিবা মনে। এনেদৰে শ্ৰীৰামৰ নাম লৈ থাকিবা তুমি। পাছে আহোঁতে মোলৈ তুমি বনৰ পৰা হৰিণ পোৱালি কেইটামান ধৰি লৈ আনিবা। জ্যেষ্ঠাৰ ভাগৰ লাগিলে মই সিহঁতৰ লগতে কিয়া কৰিম। হ'ব সুকুমাৰ, মই তেন্তে আহিলোঁ বনে। তথাপি নকৰোঁ ভয়। যদি মই ইয়াক হত্যা কৰিব পাৰোঁ
হবই হত মৃগৰ তুল্য হরি কোন তই বনৰ পশু ক'ত পালি তই এনে সাহস দে দে যুদ্ধ নকৰি পলম এহি মতে দুয়ো বীৰে যুদ্ধ আৰম্ভিলা এহি মতে দুয়ো বীৰে যুদ্ধ আৰম্ভিলা যুদ্ধ আৰম্ভিলা পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী কবে ধৰ ধৰ আৰে কবে ধৰ ধৰ জানি নৰলোকে এৰিয়া নকাম আৰে এৰিয়া নকাম পাতক চালু গদাকি পাতক চালু গদাকি পাতক চালু গদাকি পাতক চালু গদাকি বুলা ৰাম ৰাম আৰে বুলা ৰাম ৰাম হরি যাও যাও মই এই মণিটো সুকুমাৰক খেলিবলৈ দিম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ৰখেন 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 আজি 7 দিন হ'ল তই বনলৈ যোৱা তই আজিও ঘূৰি নাহিলি বুজিছো তই আৰু ইহ সংসাৰত নাই মোৰ বুকু খালী কৰি নিশ্চয় তোক কালে লৈ গৈছে ও কৃষ্ণ মণিটো খুজি নাপালা বুলিয়ে মোৰ ভাইক জানো হত্যা কৰিব পায় মোৰ ভাই প্ৰাণৰ বিনিময়ত মই মণিটো নাৰাখিলোহেঁতেন ও কৃষ্ণ তুমি কিয় এনে কৰিলা কি হ'ল কি কৰিলা কৃষ্ণ হত্যাজিত কি কৰিবলৈ বাকী থাকিল কৃষ্ণই মোক ধ্বংস কৰিলে এই কৰিলে স্পষ্টভাৱে কোৱা কম তোমাক কিয় গোটেই জগতবাসীক চিঞৰি চিঞৰি কম যে কৃষ্ণই হত্যাজিতৰ পৰিয়াল ধ্বংস কৰিলে কোন হত্যাজিত কি ক'ব খুজিছ স্পষ্টভাৱে কওঁ নহ'লে উপযুক্ত শাস্তি পাবি উপযুক্ত শাস্তি
দিবা উপযুক্ত শাস্তি দিবা কিন্তু তাৰ আগতে মোক কৃষ্ণক লগ কৰিবলৈ দিয়া বলা আমাৰ লগতে বলা কি ক'ব লগা আছে কৃষ্ণক ক'বা গৈ জয় দেবরাজ ইন্দর জয় জয় দেব পুরন্দর জয় জয় দেবরাজ জয় 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 যুদ্ধ যাত্রা করে চলে দেব পুরন তনয়ে অঙ্গে চলে দেবগণ দেখিতে হুন তরয়ে অঙ্গে চলে দেবগণ দেখিতে হুন তরয়ে ও লাগিল ঘুরন অতি ভয়ঙ্কর হে রাম ইতরে ৩৩ কোটি দেবতা পলায়ন হৈছে মাথো সতই দেশুদ্ধ নগরী পলম নরকাসুর কাল তোর চাপিছে ওচর এইবার সাজু হ মৃত্যুর কারণে লাগি ললা গিল দেবদান লাগি ললা গিল অতি
চৰণ অতি গদ ভৰে বসুমতী কবে ধৰা পদ ভৰে বসুমতী কবে ধৰা বাৰিষাৰ মেঘ যেন কলিলা গৰ্জন বাৰিষাৰ মেঘ যেন কলিলা গৰ্জন ৰাম হৰি গুণানীৰ ৰাম হৰি গুণানীৰ মাতৃ 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 তুমি জগতৰ পতি চিয়াই নোহোৱা মোৰ ভাই ঘূৰাই দিয়া। কি কৈছা সত্ৰজিৎ? প্ৰখেনৰ কি হ'ল? মই কৰ্পূৰত কেনেকৈ ঘূৰাই দিম? অতদিন হ'ল প্ৰখেন অৰণ্যলৈ যোৱা, সি আজিও ঘূৰি নাহিলে। তুমি তাক মই তাক কি কৰিলো? তুমি তাক হত্যা কৰিলা। মোক বন্ধ কৰ পাখণ্ড, তোৰ ইমান সাহস, তই নাজান কাৰ আগত কথা কৈ আছ? জানো, মই দ্বাৰকাপতি কৃষ্ণৰ আগত কথা কৈ আছো। মই ভাবিছিলো আনে কোৱাৰ দৰে তুমি জগতৰ ঈশ্বৰ, কিন্তু তুমি ঈশ্বৰ নহয়, তুমি সংসাৰী, তুমি মানৱ, তুমি অৰ্থলোভী। নহলে মোৰ ভাইক তুমি হত্যা নকৰিলাহেঁতেন। সত্ৰজিৎ, তুমি সীমা চেৰাই গৈছা। আদেশ কৰক বাবু, এই পাখণ্ডক বধ কৰিবলৈ ইয়াক যথোচিত শাস্তি দিব লাগে। কৰা, বধ কৰা। এটা কলংক ঢাকিবলৈ আৰু এটা কলংকৰ সৃষ্টি কৰা। তথাপিতো তোমাৰ হাতৰ আঙুলি মোৰ সত্যভামাক ব্যান। প্ৰথমতে তাইক তীক্ষ্ণ অস্ত্ৰৰে হত্যা কৰিম আৰু তাৰ পাছত মোৰ প্ৰাণ বিসৰ্জন দিম। সত্ৰজিৎ, তুমি তোমাৰ মনক সান্তনা দিবলৈ চেষ্টা কৰাগৈ। মোৰ ভাইক হত্যা কৰিলা, এতিয়া মোৰ মনত সান্তনা দিবলৈ চেষ্টা কৰিছা। সত্ৰজিৎ, অকুৰ ধৰা ইয়াক পুৰীৰ বাহিৰ কৰি দিওঁ। ধৰা কৃষ্ণ, মোৰ ভাতৃক হত্যা কৰি তুমি শান্তিৰে থাকিব নোৱাৰিবা। অকাৰণে কিয় এই কলংকৰ বোজা বহন কৰিব লগা হ'ল? নাই নাই, ই অকাৰণে নহয়, মোৰ নিজৰ দুখতেই এই কলংক মোলৈ আহিছে। এই কলংকৰ অগ্নি ফিৰিঙনিতেই নুমুৱাব লাগিব, নহ'লে ইয়াৰ পৰা খাণ্ডৱ দাহ হোৱাৰো সম্ভাৱনা আছে। মই অক্কু আৰু হতধনুক লৈ এইতেই অৰণ্যলৈ যাত্ৰা কৰিম।
প্রখে নন্দানে চলে দৈব কি নন্দন চিন্তা আৰু হতভম্ব হয়তো দেখোন প্ৰখেনৰ ভিতৰে মণিটো আছে নে চোৱাচোন। তেন্তে বলা আমি আগবাঢ়ি যাওঁ। দেখা দেখা জন ঈশ্বৰ কি খবৰ? হয়তো ভালুকৰ গত্ত নিশ্চয় ভালুকে মাৰি মণিটো নিছে। তোমালোক বাহিৰতে লোৱা, মই ভিতৰলৈ যাওঁ। আপুনি চিন্তাৰ প্ৰয়োজন নাই, মণি উদ্ধাৰ কৰিবই লাগিব। আহা হতধনু, মণিটো ক'ৰবাত পৰি আছে নি চাওঁ। পাপিষ্ট সুবিধা পাই মোৰ ছোৱালীজনীৰ হাতৰ পৰা মণিটো নিব খুজিছিল। আজিতো ৰক্ষা নাই, যুদ্ধ কৰি দেখা তোৰ নিজৰ পৰাক্ৰম। মণি নিলেকৈ মই ঘূৰি নাযাওঁ জাম্বুৱন্ত। বেছ তেন্তে হে হওক, নিজ শক্তি অনুসৰি যুদ্ধ কৰাবৰ হবে। লাগিল ঘূৰৰ অতি ভয়ংকৰ লাগিল ঘূৰৰ অতি ভয়ংকৰ পদ ভৰে বসুমতীয়ে কম্পে ধৰাধ পদ ভৰে বসুমতী কম্পে
অপৰাধ মাৰ্জনা কৰক মই আপোনাক চিনি নাপাহে যুদ্ধ কৰিছিলোঁ বুজিলো আপুনি মোৰ প্ৰভু ত্ৰেতা যুগৰ শ্ৰী ৰামচন্দ্ৰ কোনো দুখ নাই তোমাৰ এতিয়া সামন্তক মণিটো মুখ দি কলংক মোচনৰ ব্যৱস্থা কৰাগৈ প্ৰভু নিশ্চয় মই আপোনাৰ হাতত কৰিম অৰ্পণ কিন্তু প্ৰভু মোৰ কন্যা জাম্বুৱন্তী পত্নী ৰূপে গ্ৰহণ কৰি মোৰ সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ক প্ৰভু আহক প্ৰভু মোৰ মনৰ কামনা পূৰণ কৰি জীৱন সাৰ্থক কৰকহে বলক কনিষ্ঠ পিতা হয়তো কৰবাত আছে এদিন নিশ্চয় ঘূৰি আহিব সেই কথা সপোনৰ গোচৰ পিতা আপুনি অকাৰণতে দ্বাৰকাপতিক দোষাৰোপ কৰিছে তেওঁ গাত দুখ থকা হলে কিয়নো নিজে দ্বাৰকাবাসীক লগত লৈ অৰণ্যলৈ যাব নিজৰ দুখ লুকুৱাবলৈ অপৰাধীয়ে যিকোনো কাম কৰিব পাৰে সেই কথাই বিশ্বাস নকৰিবি নিজৰ দুখ লুকুৱাবলৈ নহয় সত্ৰাজিত নিজৰ দুখ গুচাবলৈহে পিতা কৃষ্ণ তুমি আহিছা মণিটো আনিলা প্ৰখেন আহিছে হিৰ থৈ গ'ল কিয় প্ৰখেন ৰবা সত্ৰাজিত প্ৰখেন আৰু নাই সিংহৰ হাতত নিহত হৈছে দুখ নকৰিবা সত্ৰাজিত প্ৰভু মোক সকলো কথা ভালদৰে কওক প্ৰভু সত্ৰাজিত ভালুকে সিংহক মাৰি মণিটো নিছিলে মই ভালুকৰ লগত যুদ্ধ কৰি এই মণি উদ্ধাৰ কৰি আনিছো এই মণি লোৱা আৰু নিজৰ কলংক ব্যৰ্থ কৰা প্ৰভু মোক ক্ষমা কৰিব মই অন্ধ মোক ক্ষমা নকৰিলে মই আৰু জীয়াই নাথাকো প্ৰভু উঠা সত্ৰাজিত প্ৰভু মোক সংসাৰ বান্ধনৰ পৰা মুক্ত কৰক মোৰ এই আজলি ছোৱালীজনী আপোনাৰ হাতত গতাইছো পিতা সত্ৰাজিত আপুনি একো নকব যাই পিতাক সেৱা পিতা যাই উঠা সত্যভামা তোমাৰ পিতৃ ইচ্ছা পূৰ্ণ হওক প্ৰভু এই সামন্তক মণি মই মোৰ আইৰ লগতে গতাম নহয় সত্ৰাজিত এই মণি তোমাৰ হাততহে ৰাখা বলা সত্যভামা পিতা হেল্ল' এইখিনিতে এটি ঘোষণা আছে আমাৰ
কণ কণ শিশুসকলৰ ভাওনা ভাগীত মুগ্ধ হৈ জয়সাগৰৰ নিবাসী শ্ৰীযুত অমূল্য দত্ত আৰু শ্ৰীযুতা ললু দত্তৰ পৰিয়ালবৰ্গই অনুষ্ঠানটিলৈ 1000 টকা আগবঢ়াই সেৱা ধৰিছে। হৰি সম্পত্তিক পাপী নৰকাসুৰে দেৱতাসকলৰ ওপৰত নানা অত্যাচাৰ চলাইছে, উপৰিও নাৰী নিৰ্যাতন আৰম্ভ কৰিছে। সেয়েহে মিনতি জনাই আহ্বান জনাইছো, দেৱতাসকলক বিপদমুক্ত কৰক, লগতে অবলা ৰমণীসকলকো উদ্ধাৰ কৰক প্ৰভু। চিন্তাৰ নাই প্ৰয়োজন। ধন পাপী নৰকাসুৰক বধিবৰ হেতু মই অচিৰেই যাত্ৰা কৰিম। প্ৰভু অনন্ত অসীম কৰোণাময় দীনবন্ধু, হে হৰি ভকতক ৰক্ষা গতে অতি সোনকালে এবে মই মাগিছো বিদায়। পুৰুষৰ উত্তম পৰমা পুৰুষ পৰমানন্দ স্বামী তজুপাদ পদ্ম মকৰণ দয়াকে শৰণে পকিলো আমি, ও শৰণে পকিলো নাৰায়ণ 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, জীৱতে সেৱাত ৰবি মোৰ কৰোণা কৰিতে হৰি দুৱা, কৰিতে হৰি দুৱা। রাম রাম হরি রাম
রাম রাম নারায়ণ নারায়ণ নারায়ণ। যোৱাৰে বৰিশী ময়ো যাওঁ প্ৰাগজ্যোতিষপুৰে। আজি নৰকৰ প্ৰতি দিনে দিনে পূৰ্ণ হ'ব ধৰিছে। দেৱতাৰ তৰ্প আজি আৰু নাই। সকলো দেৱতাই মোৰ দাসত্ব কৰিছে স্বীকাৰ। মোতকৈ আজি আনন্দশালী কোনো নাই, তথাপিতো মোৰ মনত শান্তি নাই। দেৱৰক্ষী কথাৰ মতে আজি বৈৰীভাৱে চিন্তা কৰাৰ পাছতো নাহিল মোৰ পিতৃ দেৱতা। নাহি মোৰ ৰাজ্যতে যুদ্ধ বিচাৰিছে। কাকুৰ নৰকাসুৰ, মই দ্বাৰকাপতি কৃষ্ণ। কৃষ্ণ বাছা, মই তোমাৰ পিতৃ। পিতৃ যাক বিচাৰি তুমি স্বৰ্গ মৰ্ত্য চলাথ কৰিলা। নৰকাসুৰ মোৰেই অন্য ৰূপ। বৰাহৰ ঔৰসত বসুমতীৰ গৰ্ভত তোমাৰ জন্ম হৈছিল। পিতৃ পুত্ৰৰ সেৱা কৰিব গ্ৰহণ। উঠা পুত্ৰ, এতিয়া পিতাই পুত্ৰক কৰিছো আহ্বান। দেৱতাৰ সম্পদ ঘূৰাই দিয়া, নাৰীৰ নিৰ্যাতন বন্ধ কৰা। এই কলপিত প্ৰশ্ন নাই, মাথো আজ্ঞাৰ পালন কৰা। নাৰী নিৰ্যাতন সম্ভৱিত। এই প্ৰবঞ্চনাকাৰী নৰকাসুৰে কেতিয়াও শাস্তি বিধান নকৰে। তেন্তে তাৰ শাস্তি ভোগ কৰিবলৈ প্ৰস্তুত হোৱা। এই সভাপিত আপোনাৰ তজুচৰণত সেৱা জনাই যাম আজি মই নিষ্ঠালৈ পিতা। অহক পিতা অহক। বাজা কুদাবা হে বাজা কংখ হে বাজা ফুল তালা দুয়োবীৰে যুদ্ধ কৰে। দুয়োবীৰে যুদ্ধ কৰে অতি ভয়ংকৰ অতি ভয়ংকৰ। বাজক
দেখাতে তুমি লভিলা মৃত্যু এতিয়া ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ সত্যাজিত তোৰ হয়ন সজ্জিত কৰিবৰ বাবে এই শত ধনুৰ আগমন যদুনানা মাধৱ মধুসূদন তুমি নিতৰীৰ জননাৰায়ণ তোমাতে ললুক নারায়ণ 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 আমাৰ আজি পৰম সৌভাগ্য আমাৰ সেৱা কৰিব গ্ৰহণ নগৰৰ চাৰিওকাষে বৰ সুন্দৰকৈ সজাইছে কিবা উৎসৱৰ আয়োজন হৈছে নেকি ৰাজন হয় দেৱৰ্ষি বিষ্ণু পূজাৰ মই কৰিছো আয়োজন নাৰায়ণ নাৰায়ণ বৰ আনন্দৰ কথা মই কিন্তু যিহকে বিচাৰিছো মই তাকেই পাইছো আপুনি এই উৎসৱত আমাৰ ৰাজধানীত থাকিলে আমি সকলো সুখী হ'ম নিশ্চয় মই পাহৰিছিলোৱেই আমাৰ প্ৰিয় ৰজাসকললৈ নিমন্ত্ৰণী পত্ৰ পঠোৱা হ'ল নে সেনাপতি হ'ল মহাৰাজ কেৱল প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰহে বাকী আছে তেখেতৰ দৰবাৰলৈ আমি নিমন্ত্ৰণী পত্ৰ পঠিয়াইছো নাৰায়ণ নাৰায়ণ কি হ'ল দেৱৰ্ষি ক'ব খুজিছো কি ক'ব খুজিছে দেৱৰ্ষি খুজিছো নৰকাসুৰলৈ নিমন্ত্ৰণ জনোৱা ইমান পলম হ'ল কিয় হয় দেৱৰ্ষি ময়ো তাকেই ক'ব খুজিছো মোৰ যিজন মহামিত্ৰ তেওঁ ইমান পলমকৈ নিমন্ত্ৰণী পত্ৰ পাব লাগেনে আচলতে তেওঁ নিমন্ত্ৰণৰ প্ৰয়োজনে নাই নিমন্ত্ৰণ পোৱাৰ অনুচিত
দেৱৰ্ষি হাতৰে ৰক আচল কথালৈ আহক। নাৰায়ণ নাৰায়ণ, আচল কথা হ'ল নৰক আৰু নাই। নাৰায়ণ, যাব আৰু কলৈ দেৱী, যলৈ গ'লে ঘূৰি নাহে। নাৰায়ণ, তেখেতৰ মৃত্যু হোৱা নাই, তেখেতক বধ কৰা হৈছে। তেখেতক বধ কৰা হৈছে? কোনে কোনে দেৱৰ্ষি নৰদক বধ কৰিলে? কাল চাপিলো চৰ। শুনক, যিৰ বিষ্ণুৰ পূজা মহোৎসৱ কৰিছে আয়োজন, সেই বিষ্ণুৱে আজি সন্থাত কৃষ্ণই নৰকক বধ কৰিছে। আপুনি কিন্তু ইয়াক সুবিচাৰ নক, মই তেন্তে আহিলোহে ৰাজন। নাৰায়ণ নাৰায়ণ। নৰকক বধ কৰা হৈছে সেই দ্বাৰকাপতি কৃষ্ণই বিষ্ণু, আৰু মই বিষ্ণুকেই উপাস্য দেৱতা বুলি ইমান দিনে পূজা কৰিছিলো। নাই নাই সেনাপতি, এই বিষ্ণু পূজা আয়োজন বন্ধ কৰা। বিষ্ণু মন্দিৰ ভাঙি দিয়া, বিষ্ণু মন্দিৰ জ্বলাই পেলোৱা। নৰকাসুৰ নিধন হল, কিন্তু তেওঁৰ পৰম মহামিত্ৰ পণ্ডক এতিয়াও জীৱিত। নগৰৰ চাৰিওদিশে আজিয়ে আদেশ কৰা যে নতুন মন্দিৰ স্থাপন কৰিবলৈ তাত স্থাপন কৰা হ'ব পণ্ডকৰ প্ৰতিমূৰ্তি। এই জগতত কোনো ঈশ্বৰ নাই, মই কৃষ্ণ, মই পিতা, মই সকলো। এই জগতত কোনো ঈশ্বৰ নাই, এই জগতত কোনো ঈশ্বৰ নাই, এই জগতত কোনো ঈশ্বৰ নাই। তাৰ আগতে তোকেই নিধন কৰো। এৰা কৃষ্ণ, মই তোৰ কাল পাখণ্ড সাজু হ মৃত্যুৰ কাৰণে। জয় লাগিল জয়তি ভয়ংকৰ অতি ভয়ংকৰ জয় হেন জানি নৰ লোকে জয় হেন জানি নৰ লোকে জয়েৰি আন কাম আন কাম জয় ৰাম হৰি ৰাম হৰি জয় ৰাম হৰি ৰাম হৰি জয় বুঢ়া নিৰন্তৰ বুঢ়া নিৰন্তৰ বুঢ়া নিৰন্তৰ ওম হৰি কিন্তু মনটো গ'ল কলৈ? নাই নাই, এনেকৈ নহ'ব। অক্কুৰ অক্কুৰ কলৈ গ'ল? সুদৰ্শন নিক্ষেপ কৰি হ'লেও মনে উদ্ধাৰ কৰিম। অক্কুৰ মই বিশ্বঘাতক,
তুমি মই সতীটোক হত্যা কৰা নাই। সতজনে মোক মণিটো থবলৈ দিছিল। তুমিও ৰক্ষা পাবা কুৰ। এইবাৰলৈ এৰিলো। ভৱিষ্যতে এনে কাৰ্য লিপ্ত হ'লে তুমিও ৰক্ষা পাবা। এতিয়া তুমিও যোৱা নিষ্কৰ্তব্যত, আৰু ময়ো যাওঁ দুষ্ট পৌণ্ডকক বধ কৰি শান্তি ধৰ্ম প্ৰতিষ্ঠা কৰোঁগৈ। বৰ্তমান ৰাজ্যত কৃষ্ণ ভক্ত আছে, সকলোকে মই উচিত শাস্তি কৰিছোঁ প্ৰদান। কিন্তু সকলোৱে এতিয়াও কৃষ্ণনে গুণ আৰু কীৰ্তন। বিষ্ণু মন্দিৰৰ পূজাৰী সদাশিৱই পুতেকৰ মৰণকে সহজভাৱে ল'ব পাৰিছে, কিন্তু তথাপিতো মোক ঈশ্বৰ বুলি মানিব পৰা নাই। নাই নাই, এই অসম্ভৱ। মই ঈশ্বৰ হ'বই লাগিব। এইবাৰ দ্বাৰকালৈ যাত্ৰা কৰি কৃষ্ণক বধ কৰি দ্বাৰকাত মই নিজকে প্ৰতিষ্ঠা কৰিম। এতিয়া নহয়, এই মুহূৰ্ততে মই দ্বাৰকালৈ যাত্ৰা কৰিম। কৃষ্ণ কৃষ্ণ। নালাগে পণ্ডক ৰাজন, মই নিজেই আহিছোঁ। কোন কোন তুমি? মই দ্বাৰকাপতি কৃষ্ণ। তুমিয়ে মানে সেই দ্বাৰকাপতি কৃষ্ণ? তোমাকেইতো মই ইমান দিন বিচাৰি ফুৰিছো। আজি তোমাক বধ কৰি দ্বাৰকাত মই নিজকে প্ৰতিষ্ঠা কৰিম। শক্তিৰ পৰীক্ষা শক্তিৰেই দিম বন্ধু। সৃষ্টিৰ কাল ধুমুহা নবলে সৃষ্টি ৰক্ষা নহ'ব। মইতো সেয়াই বিচাৰো। অস্ত্ৰে অস্ত্ৰে কলালিংগন লাগিল মৰ দেখা অতি ভয়ংকৰ পদভনে বসুমতী কবে ধৰা ধৰ। লাগিল লাগিল ৰণ অতি ভয়ংকৰ বদভনে বসুমতী কম্পে ধৰা ধৰ কম্পে ধৰা ধৰ। হেন জানি নৰলোকে এৰি আন গাব পাতক চালু গৰাকী ভোলা ৰাম ৰাম ভোলা ৰাম ৰাম ভোলা ৰাম ৰাম। ইতিমধ্যে নকল কৃষ্ণৰো জাবনিকা পৰিল। এতিয়া ময়ো যাওঁ দ্বাৰকাৰ অভিমুখে।